নমস্কাৰ এই নিউজৰ প্ৰতিজন দৰ্শকক মোৰ পুনৰকে স্বাগতম জনাইছো। আজি প্ৰথম পৰ্যায়ৰ যেটো বিটিসি পৰিষদীয় নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচী চলি আছে আৰু বৰ্তমান সময়লৈকে কিমান সংখ্যক জনতা অৰ্থাৎ কিমান শতাংশ জনতাই এবাৰ ভোটদান কাৰ্যসূচীত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে এই সমীক্ষাত্মক তথ্য লৈ আমি এই সময় আপোনালোকৰ মাজলৈ আহিছো আৰু এই প্ৰসংগটো আজি আগবঢ়াই নিবৰ কাৰণে মোৰ লগত উপস্থিত আছে চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱা আৰু মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মা। প্ৰথমতেই মই আপোনালোকক জনাব বিচাৰিছো যে আজিৰ যি প্ৰথম পৰ্যায়ৰ ভোটদান আছে পূৰ্ণগতিত চলি আছে বিটিসি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ কাৰ্যসূচী আৰু এবাৰ ভোটগ্ৰহণ কাৰ্যসূচী বাক্সাৰ 11টা সমষ্টিৰ 7,41,919 ভোটাৰে নিৰ্ণয় কৰিব 70 প্ৰাৰ্থীৰ ভাগ্য। জিলাখনৰ 268টা ভোটগ্ৰহণ কেন্দ্ৰত স্পৰ্শকাতৰ আৰু 242টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ। আৰু এই সময়ত জনাইছো জিলাখনৰ মুছলপুৰ মহকুমাৰ 4টা সমষ্টিৰ 375 গৰাকী ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত হৈ আছে। নিয়োগ কৰা হৈছে হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী। আৰু এই সময়ত জনাইছো গুৰুত্বপূৰ্ণ খবৰটো আজি বিটিসি পৰিষদীয় নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচী আৰু জিলাখনৰ মুঠ 375টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত হৈছে 375 জন প্ৰিজাইডিং আৰু 1125 জন পুলিং বিষয়া। নিয়োগ কৰা হৈছে হাজাৰো নিৰাপত্তাৰক্ষী। ওদালগুৰি 10টা সমষ্টিত 60 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 6,22,408 ভোটাৰে। 5 সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিছে ভেৰগাঁও মহকুমা প্ৰশাসনে আৰু অন্য 5টা সমষ্টি নিৰ্বাচন পৰিচালনা কৰিছে ওদালগুৰি মহকুমা প্ৰশাসনে। ভেৰগাঁও মহকুমাৰ 395টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 103টা স্পৰ্শকাতৰ আৰু 22টা অতি স্পৰ্শকাতৰ। ওদালগুৰি মহকুমাৰ 412টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 86টা স্পৰ্শকাতৰ আৰু 97টা অতি স্পৰ্শকাতৰ ভোটাৰ কেন্দ্ৰ হিচাপে বৰ্তমান চিহ্নিত কৰা হৈছে। আৰু এই সময়ত মোৰ লগত উপস্থিত আছে ই নিউজ এনিৰ চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱা। আৰু অনিত প্ৰতিম বৰুৱাই অধিক সময় ধৰি তেওঁ ওদালগুৰিৰ পৰা ধৰি কোকৰাঝাৰ বিভিন্ন সমষ্টিত তেওঁ গৈছে আৰু আজি যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু এই ভোটগ্ৰহণ কাৰ্যসূচীত জনতাই কেনেদৰে ভাগ লৈছে আৰু জনতাৰ মাজত ভোট কেন্দ্ৰক লৈ বা ভোট গ্ৰহণক লৈ কেনেধৰণৰ উৎসাহ উদ্দীপনা আছে ইয়াক এই সময়ত জনাব অনিত প্ৰতিম বৰুৱাই। হয় অনিত, আপুনি কি ক'ব বিচাৰিব আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচীত জনতাৰ আজি কেনেধৰণৰ সঁহাৰি আছে? হয়, নিশ্চয়কৈ প্ৰথমতে ক'ব লাগিব যে পুৱা 7 বজাৰ লগে লগে আজি বিটিসিৰ যি পৰিষদীয় নিৰ্বাচনৰ যি প্ৰথম পৰ্যায় ভোটদান সেই ভোট গ্ৰহণ আজি আৰম্ভ হৈছে আৰু ওদালগুৰি আৰু বাক্সা জিলাৰ মুঠ 21টা যি পৰিষদীয় সমষ্টি আছে তাতে 130 জন যি প্ৰাৰ্থী আছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই 130 জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে UPPL, BPF, বিজেপি, জিএছপিৰ উপৰিও যিসকল নিৰ্দলীয় প্ৰাৰ্থী আছে মুঠ 130 জন প্ৰাৰ্থী আছে। সেই 130 জনৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 13,55,942 গৰাকী ভোটাৰ ৰাইজে আজি 130 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আৰু মুঠ এতিয়া খুব সুন্দৰভাৱে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে খুব সুন্দৰভাৱে চলি আছে আৰু যি COVID-19ৰ যি প্ৰটকল সেই প্ৰটকলো সকলোৱে প্ৰতিজন ভোটাৰ ৰাইজে আচলতে মানি চলিছে। তেওঁলোকে প্ৰতিজন ভোটাৰ ৰাইজে পুৱাৰে পৰা মাস্ক পৰিধান কৰি হাতত তেওঁলোকে যি ভোটাৰ আইডি সেই ভোটাৰ আইডি লৈ তেওঁলোকে ভোট কেন্দ্ৰত তেওঁলোকে প্ৰৱেশ কৰিছে আৰু এজন শাৰী পাতি তেওঁলোকে খুব সুন্দৰভাৱে ভোট গ্ৰহণ চলি আছে। আৰু কোনো ধৰণৰ কোনো এটা দুইখন জিলাৰে কোনো এটা ভোট কেন্দ্ৰতো কোনো ধৰণৰ বিশৃংখল পৰিৱেশ বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ এই মুহূৰ্তলৈকে খবৰ অহা নাই। সুন্দৰকৈ চলি আছে। আৰু মই পুনৰ কৈছো যে ওদালগুৰিত প্ৰায় 23 জন ভোটাৰ ৰাইজে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব। তাৰ বিপৰীতে বাক্সাত যদি আমি চাওঁ বাক্সাত 7,41,919 জন ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু ইয়াৰ ভিতৰত অতি স্পৰ্শকাতৰ হিচাপে ওদালগুৰি 57টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে আৰু অন্য যি 168টা যি ভোট কেন্দ্ৰ আছে সেয়া স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিহ্নিত কৰা হৈছে। ঠিক একেধৰণে বাক্সা জিলাত যদি আমি চাওঁ বাক্সা জিলাত 268টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে আৰু নিৰাপত্তা ৰক্ষীও অধিক মোতায়েন কৰা হৈছে। কোনো ধৰণৰ বৰ্তমানলৈকে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। খুব সুন্দৰভাৱে চলি আছে। বিয়লি 5 বজালৈকে এই ভোটদান চলিব আৰু তাৰ পিছতে যি বেলট বক্সসমূহ যি বেলট বক্সৰ কেন্দ্ৰ আছে সেই তালৈ প্ৰেৰণ কৰা হ'ব।
মুঠৰ ওপৰত এই দুইখন জিলাতে যি 130 জন প্ৰাৰ্থী আজি ভাগ্য নিৰ্ণয় হ'ব আৰু 21টা পৰিষদীয় সমষ্টি প্ৰক্ৰিয়া চলি আছে। হয়, নিশ্চয় মই এই সময়ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল ৰিপৰ্টাৰ চিফ অনিত প্ৰতিম বৰুৱা। আৰু অনিত প্ৰতিম বৰুৱাই তেওঁ কোকৰাঝাৰত ইতিমধ্যে উপস্থিত হৈ আছে। তেওঁ BTC পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ ওদালগুৰিৰ পৰা ধৰি আৰম্ভ কৰি বিভিন্ন সমষ্টিলৈ তেওঁ গৈছে আৰু ভোটাৰ ৰাইজৰ তেওঁ বতৰা লৈছে আৰু বতৰালৈ বিভিন্ন সময়ত এই বাতৰিসমূহ আমালৈ প্ৰেৰণ কৰি আছে আৰু আমি এই বাতৰিসমূহ সম্প্ৰচাৰ কৰি আছোঁ। পিছৰ পৰ্যায়ত অনিত প্ৰতিম বৰুৱাৰ সৈতে আমি পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম। তেওঁ বিভিন্ন খবৰ বা শেহতীয়া পৰ্যায়ত যি খবৰ আহিব পাৰে তেনেকুৱা ধৰণৰ খবৰৰ ক্ষেত্ৰত আমি অনিত প্ৰতিম বৰুৱাৰ লগত যোগাযোগ কৰিম। কিন্তু এই সময়ত যি BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ কাৰ্যসূচী চলি আছে, কাৰ্যসূচীৰ লগত সংগতি ৰাখি যি সমীক্ষাত্মক তথ্য, অৰ্থাৎ কিমান ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰৰ মাজত যি উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু পুৱা 7 বজাৰ পৰা এনেদৰে ভোটাধিকাৰীসকলে এনেদৰে লাইন পাতি তেওঁলোকে চেনিটাইজাৰ, মুখত মাস্ক ব্যৱহাৰ কৰি ভোটাৰ কাৰ্ড হাতত লৈ এনেদৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এই দৃশ্য। আৰু এনেদৰে আজি পুৱা 7 বজাৰ পৰা এনেদৰে ভোটাৰসকলে এনেদৰে তেওঁলোকৰ হাতত ভোটাৰ কাৰ্ড লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে। আৰু এই সময়ত এই যিটো সমীক্ষাত্মক তথ্য আগবঢ়াবৰ কাৰণে মোৰ লগত উপস্থিত আছে ইনিউজ এনিৰ মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মন। আৰু দীপক কুমাৰ বৰ্মনে এই সমীক্ষাত্মক তথ্যটো মোৰ লগত আগবঢ়াই নিয়াত সহায় কৰিব। দীপক, কি ক'ব আপুনি? হয়, আচলতে BTC পৰিষদৰ নিৰ্বাচনক লৈ যি ধৰণৰ উৎসুকতা, যি ধৰণৰ তৎপৰতা আৰম্ভ হৈছিল সেয়া আচলতে BTC পৰিষদত প্ৰথম আছিল। আৰু এটা কথা কওঁ যে ব্যাপক হিংসা বা অন্য ধৰণৰ সন্ত্ৰাস বা ভয় ভাবুকিৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল অৰূপ, এইবাৰ BTC পৰিষদৰ নিৰ্বাচনক লৈ সকলো তৎপৰ হোৱাৰ লগতে BTC পৰিষদৰ বাহিৰৰ লোকসকলেও কিন্তু BTC পৰিষদক লৈ অধিক তৎপৰ হৈ পৰিছে। কাৰণ লক্ষ্য আছে কোনে এইবাৰ BTC পৰিষদ গঠন কৰিব। ইতিমধ্যে হাগ্ৰামা বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যি ধৰণৰ যুক্তি তৰ্ক বা কথা কটাকটি এক আগ্ৰাহিক মনোভাৱেৰে তেওঁলোকে অৱতীৰ্ণ হৈছিল, তাৰ ফলত কিন্তু এইবাৰ লক্ষণ হৈ পৰিছে যে মিত্ৰদলত থলত থাকি হাগ্ৰামা আৰু বিজেপি আচলতে কোনে দখল কৰিব। আনহাতে UPPLৰ প্ৰমোদ বৰা ফেক্টৰ হিচাপে দেখা দিছে। প্ৰমোদ বড়াৰ যিটো দাবী আছিল, সেই প্ৰমোদ বড়াই যেনেকৈ সেই দাবীটো এতিয়াও অক্ষুণ্ণ আছে যে পৃথক বড়োলেণ্ডৰ দাবী, সেইটো কথাই কিন্তু BTCত থকা বা BTC পৰিষদৰ সমষ্টিত থকা অবড়ো ৰাইজক প্ৰভাৱান্বিত কৰিছে। এনেস্থলত BPF, UPPL, বিজেপি আৰু গণৰক্ষা পাৰ্টি এই চাৰিটা দলৰ মাজত বিশেষকৈ কংগ্ৰেছ আছে যদিও কিন্তু এই চাৰিটা দলৰ মাজত এইবাৰ মূল পৰিষদীয় নিৰ্বাচনটো অনুষ্ঠিত হৈছে। আৰু আজি প্ৰথম পৰ্যায়ত যি উৎসাহেৰে মানুহে ভোট দিবলৈ আহিছে তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে মানুহে পৰিৱৰ্তন বিচাৰে আৰু পৰিৱৰ্তন বিচাৰিছে কাৰণে মানুহে খুব উৎসাহেৰে ভোট দিবলৈ আহিছে। আৰু খুব ভাল খবৰ যে যোৱা দুদিন ধৰি BTC অঞ্চলত বিভিন্ন ধৰণৰ হিংসা বা লুণ্ঠন চলি আছিল যদিও আজি কিন্তু খুব শান্তিপূৰ্ণভাৱে এতিয়ালৈকে এই মুহূৰ্তলৈকে আজি 2 বাজিবৰ সময় হ'ল, এই মুহূৰ্তলৈকে প্ৰায় 40% ভোটদান সম্পূৰ্ণ হ'ব। প্ৰায় 40% ভোটদান সম্পূৰ্ণ হোৱাৰ মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ হিংসা বা কোনো ধৰণৰ অস্থিৰ পৰিৱেশ সৃষ্টি হোৱা নাই। আৰু মই আপোনাক এটা তথ্য দিব খুজিছোঁ, ইতিমধ্যে যিটো আপুনি অলপ আগতে উল্লেখ কৰিছে যে আপোনাৰ বাক্সাৰ আপোনাৰ মুঠ ভোটাৰ আছে 7,41,919 গৰাকী ভোটাৰে 70 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াতে 268টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 342টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ। গতিকে যি 342টা ভোটগ্ৰহণ অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে তাত কিন্তু আপোনাৰ সামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তলৈকে কোনো ধৰণৰ তাত পৰিৱেশ অস্থিৰ বা কোনো ধৰণৰ এক অনুকূল পৰিৱেশৰ সৃষ্টি হোৱা নাই। আনহাতে যদি আপুনি কয় যিটো মছলপুৰত 4টা সমষ্টিত আছে, মছলপুৰত 4টা সমষ্টিত আছে আৰু 4টা সমষ্টিত 375টা কেন্দ্ৰত নিয়োজিত হৈছে 375জন প্ৰিজাইডিং বিষয়া, 1,125জন পলিং বিষয়া আৰু 1000ৰ অধিক নিৰাপত্তাৰক্ষী। আৰু মই আন এটা কৈছোঁ যে মছলপুৰ মহকুমাৰ অন্তৰ্গত 22 নং ককলাবাৰী যিটো সমষ্টি আছে, 22 নং ককলাবাৰী সমষ্টিত মুঠ ভোটাৰ আছে 71,342 আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে 57টা। আনহাতে 23 নং দিহিৰা সমষ্টিত মুঠ ভোটাৰ আছে 64,714 জন আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে 86টা। তাৰ উপৰি 24 নং মছলপুৰ সমষ্টিত মুঠ ভোটাৰ আছে 75,159 জন আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে 93টা।
ইয়াৰ উপৰি 25 নং বাগানপাৰা সমষ্টিত মুঠ ভোটাৰ 80,335 জন আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে 99টা। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত যিসকল প্ৰিজাইডিং বিষয়া কৰ্মচাৰীসকল নিয়োগ কৰাইছিল নিয়োজিত হৈছিল তেওঁলোকে কিন্তু সুচাৰুৰূপে সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াটো চলাই নিছে। আনহাতে মই যদি আহোঁ ওদালগুৰিত ইতিমধ্যে 10টা সমষ্টিত 60 জন প্ৰাৰ্থী আছে আৰু এই 60 জন প্ৰাৰ্থীৰ মাজত কিন্তু ব্যাপক উৎসাহ আছে কোনে জিকিব কোন নহ'ব। মই আকৌ এটা আপোনাক তথ্য দিব খুজিছোঁ যে ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমা এই দুটা মহকুমাই কিন্তু আপোনাৰ ওদালগুৰি জিলাৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো পৰিচালনা কৰিছে। ইতিমধ্যে ওদালগুৰি মহকুমাৰ হৰিচিঙা ভৈৰৱকুণ্ড 5 নং চেৰফাং ধনশ্ৰী আৰু ৰৌতা সমষ্টিত মই আকৌ কৈছোঁ ওদালগুৰি মহকুমাৰ হৰিচিঙা ভৈৰৱকুণ্ড 5 নং চেৰফাং ধনশ্ৰী ৰৌতা সমষ্টি আছে আৰু তাৰ কিন্তু 412টা ভোটকেন্দ্ৰ আছে আৰু ইয়াৰ এইকেইটা সমষ্টিৰ 86টা স্পৰ্শকাতৰ আৰু 57টা অতি স্পৰ্শকাতৰ। গতিকে ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে ওদালগুৰি যি মহকুমা আছে ওদালগুৰি মহকুমা প্ৰশাসনৰ অধীনত থকা এই 5টা সমষ্টিৰ কিন্তু ঠাই অতি স্পৰ্শকাতৰ। ইতিমধ্যে তাতেও কিন্তু ভোটাৰসকলে বিভিন্ন ধৰণে উৎসাহ উদ্দীপনাৰে ভোট দিবলৈ অহা পৰিলক্ষিত হৈছে। আনহাতে মই আকৌ এটা তথ্য দিব খুজিছোঁ যে এই জিলাখনত ওদালগুৰি জিলাৰ যিটো ভেৰগাঁও মহকুমা আছে ভেৰগাঁও মহকুমা প্ৰশাসনে পৰিচালনা কৰা সমষ্টিকেইটা হ'ল খেৰাবাৰী ভেৰগাঁও খালিংদুৱাৰ মুদৈবৰী আৰু ননৈ চেৰফাং সমষ্টি। আৰু এই নৰৌ চেৰফাং সমষ্টিত মহকুমাটোত অধীনত 395টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু 395টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত লক্ষণীয়ভাৱে 103টা স্পৰ্শকাতৰ আৰু 22টা অতি স্পৰ্শকাতৰ। তাৰমানে আপুনি 103 লগত 22 125টা ভোটগ্ৰহণ কেন্দ্ৰতে বিপদসংকুল আৰু তাতেও কিন্তু আজি ভোটাৰসকলে উৎসাহেৰে ভোট দিবলৈ ওলাই আহিছে। আৰু এই যিকেইটা সমষ্টিকেইটা আছে উল্লেখ কৰা সমষ্টিৰ 28 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 2,98,705 জনে। আনহাতে আজিৰ ইলেকশ্যনটোত কিন্তু UPPLৰ আপোনাৰ প্ৰমোদ বড়োৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰমোদ বড়োৰ কাৰণে আজিৰ দিনটো অগ্নি পৰীক্ষা। প্ৰমোদ বড়োৱে যিহেতুকে আপোনাৰ ওদালগুৰিৰ পৰা তেওঁ এটা সমষ্টিৰ পৰা তেওঁ ইতিমধ্যে ভোট গ্ৰহণ কৰিছে। আনহাতে গোবিন্দ বসুমতাৰী NDFB প্ৰগতিশীলৰ এগৰাকী নেতা গোবিন্দ বসুমতাৰী ঠিক তেনে কেইজনমান মানে হাই প্ৰফাইল নেতা আছে। গতিকে হাই প্ৰফাইল নেতাকেইজনৰ কি হ'ব অনাগত দিনত কিন্তু এই লক্ষণৰ কথা হ'ব। আৰু অৰূপ এই ক্ষেত্ৰত মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে BTC পৰিষদৰ নিৰ্বাচনত কিন্তু এইবাৰ BPF UPPL বা গণসুৰক্ষা পাৰ্টি তাৰ উপৰি কিন্তু কংগ্ৰেছে যি ধৰণে যুদ্ধনদায়ীভাৱে তাত প্ৰচাৰ চলিছিল বিভিন্ন তাচ্ছিল্যৰ কথা BTC পৰিষদৰ নিৰ্বাচনত ধনবল পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ ঢৌ বলিব নে নবলে। হয়, BTC পৰিষদীয় নিৰ্বাচনত এবাৰ কোনটো দলে শেষ আখি মৰাৰ সম্ভাৱনা আছে? দীপক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত BTC প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণ কাৰ্যসূচী চলি আছে কিন্তু বিগত সময়ত যি BTC পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহ যেনেদৰে নিৰ্বাচনী প্ৰচাৰ সভা চলিছিল যেনেদৰে নিৰ্বাচন প্ৰচাৰ হৈছিল ইয়াক কেন্দ্ৰ কৰি বৰ্তমান সময়ত বা আমি কি প্ৰেডিক্ট কৰিব পাৰোঁ যে আহিব লগা যি ফলাফল আছে এই ফলাফলত কোনটো দলে শেষ আহি মৰাৰ সম্ভাৱনা আছে? অৰূপ এইবাৰ BTC প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে যি ধৰণৰ এখন ছবি আমি দেখিবলৈ পাইছোঁ সেই ছবিখনৰ পৰা এটা নিশ্চিত যে এইবাৰ পৰিষদে কোনো এটা দলে এককভাৱে প্ৰতিনিধিত্ব কৰিব নোৱাৰে বা এককভাৱে দখল কৰিব নোৱাৰে। কাৰণ এককভাৱে দখল কৰাৰ যি এটা অনুমান কৰা হৈছিল যে এককভাৱে দখল কৰিব এইবাৰ গণসুৰক্ষা পাৰ্টীয়ে কিন্তু তেওঁলোকৰ নোৱাৰিব। কাৰণ UPPL তাত আছে BPF আছে BJP আছে আৰু BJP আৰু BPFৰ মাজত যিটো ভাঙন সেই ভাঙনটো কিন্তু UPPL আৰু গণসুৰক্ষা পাৰ্টীক সহায় কৰিছে। এতেকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে পৰিষদীয় সমষ্টিত কোনো এইবাৰ এককভাৱে চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে অলমা চৰকাৰ হ'ব। এতিয়া এই অলমা চৰকাৰত কোন থাকিব পাৰে? কাৰণ UPPLৰ লগত ইতিমধ্যে পৰোক্ষভাৱে আছে BJP। গতিকে UPPLে কিছুসংখ্যক আসন আৰু কালি হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে তাত তেওঁলোকে 14খন পাব। যদি তেওঁলোকে 14খন 10খনেও যদি BJP এবাৰ লাভ কৰিব পাৰে আৰু UPPLে যদি 10খন লাভ কৰিব পাৰে তেওঁলোকে UPPL আৰু BJPয়ে লগ লাগি তাত চৰকাৰ গঠন কৰিব। কিন্তু
কিন্তু আন এটা তাত ফেক্টৰ হিচাপে দেখা দিছে গণসুৰক্ষা পাৰ্টি কাৰণ বি পি এফ আৰু বিজেপিৰ মাজত যে সংঘাত হৈছিল সেই সংঘাতৰ ফলশ্ৰুতিত কিন্তু লাভ হৈছে গণসুৰক্ষা পাৰ্টিৰ এটাই মতো তেওঁলোকে কৈছে যে অবৰ সুৰক্ষা আৰু তাত 80% অবৰ লোক আছে 80% অবৰ লোক আছে আৰু 80 তেওঁলোকৰ মূল ইছ্যু হ'ল এইবাৰ ভাষা সংস্কৃতি আৰু কৃষ্টি গতিকে 81% লোকে বিটিচি পৰিষদৰ 81% লোকে অসমীয়া ভাষা কয় অসমীয়া ভাষাত অধ্যয়ন কৰে আৰু 61% লোকে অসমীয়া ভাষা কয় গতিকে এতেকে যদিহে অবৰ সুৰক্ষা সমিতিৰ দ্বাৰা গঠিত যি গণসুৰক্ষা পাৰ্টি সেই গণসুৰক্ষা পাৰ্টিটোৱে যদি অবৰ ভোটাৰখিনি একগোট কৰিব পাৰে কিন্তু তেতিয়াহ'লে অবৰৰ সম্ভাৱনা উজ্জ্বল আনহাতে কংগ্ৰেছ আৰু ইউ ডি এফে মিত্ৰতা হৈ যি ধৰণে তেওঁলোকে প্ৰচাৰ এটা চলাইছে কংগ্ৰেছে তাত ইউ ডি এফে সোমোৱাৰ পিছত কিন্তু সংখ্যালঘু ভোটখিনি বিভাজন হৈছে আৰু সংখ্যালঘু ভোটখিনি একাংশই কংগ্ৰেছক সমৰ্থন দিয়াৰ কাৰণে কিন্তু তাত বি পি এফৰ আগতে যিখিনি সংখ্যালঘু ভোট আছিল সেই সংখ্যালঘু ভোটাৰসকল বি পি এফৰ পৰা মাইনাছ হ'ব বিয়োগ হ'ব গতিকে বি পি এফৰ লগত নাথাকিব সংখ্যালঘু লোকসকল গতিকে সংখ্যালঘু লোকসকলৰ মাজত দুটাই অপশ্যন হ'ব হয় কংগ্ৰেছ নহ'লে অবড়ো মানে গণসুৰক্ষা পাৰ্টি ইয়াৰ গতিকে যিহেতুকে বিজেপি তাত সোমাইছে বিজেপি সোমোৱাৰ পিছত আৰু কংগ্ৰেছ সোমোৱাৰ পিছত সংখ্যালঘু ভোটখিনি ভাগ হৈছে কাৰণ বিজেপি সোমোৱাৰ লগে লগে বিজেপি তাত পদাৰ্পণ কৰাৰ পিছতে সংখ্যালঘু লোকসকল সন্তুষ্ট হৈ পৰিছিল আৰু তেওঁলোকে যিখিনি আগতে বি পি এফৰ লগত আছিল বা তেওঁলোকে নতুনকৈ চিন্তা কৰিছিল এতেকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে সংখ্যালঘু যিসকল ভোটাৰ আছে তাত 80% যি অবৰ আছে অবৰৰ কিন্তু কিছু শতাংশ আপোনাৰ সংখ্যালঘু ভোটাৰ আছে গতিকে সংখ্যালঘু ভোটাৰসকলে কিন্তু এটা বিশেষ এটা মানে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এইবাৰ নিৰ্বাচনত অৰূপ জ্ঞাপন কৰিছোঁ এয়া ই নিউজ চেনেলৰ মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মন আৰু দীপক কুমাৰ বৰ্মনে তেওঁ তথ্য আগবঢ়ালে যে সমীক্ষাত্মক তথ্য এটা আগবঢ়ালে আহিব লগা যিটো ফলাফল আছে বিটিচি পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিব বা কোন দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে বা এবাৰ কোনো এটা এখেতৰ সমীক্ষাৰ মতে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফলত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে অৰ্থাৎ আহিব লগা বিটিচি পৰিষদীয় নিৰ্বাচনত হয়তো ওলমা চৰকাৰ গঠন হ'ব পাৰে এবাৰ মিত্ৰতা স্থাপন কৰি বা আসন বুজাবুজিৰ ক্ষেত্ৰত বিটিচি পৰিষদীয় নিৰ্বাচনত এনেদৰে চৰকাৰ গঠন কৰিব লাগিব পুনৰ মই আপোনালোক ই নিউজ চেনেলৰ দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ যে আজি বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্যসূচী চলি আছে আৰু কিমান শতাংশ ভোটাৰে এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু কিমান শতাংশ লোকে এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে হাতত ভোটাৰ কাৰ্ড লৈ মুখত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰি এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে আৰু মই পুনৰ ই নিউজ চেনেলৰ দৰ্শকসকলক এই তথ্যটো আকৌ এবাৰ জনাব বিচাৰিছোঁ যে বাক্সা জিলাৰ 11টা সমষ্টিৰ 7,41,919 ভোটাৰে নিৰ্ণয় কৰিব 70গৰাকী প্ৰাৰ্থীৰ ভাগ্য জিলাখনৰ 268টা ভোটগ্ৰহণ কেন্দ্ৰত স্পৰ্শকাতৰ আৰু 342টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ জিলাখনৰ মুছলপুৰ মহকুমাৰ 4টা সমষ্টিত 375টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰা হৈছে 375 জন প্ৰিজাইডিং আৰু 1125 গৰাকী পুলিং বিষয়া নিয়োগ কৰা হৈছে শতাধিক অৰ্থাৎ হাজাৰৰো অধিক আৰক্ষী বিষয়া উদালগুৰি 10টা সমষ্টিৰ 60 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 6,22,408 ভোটাৰে 5টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব ভেৰগাঁও মহকুমা প্ৰশাসনে আৰু আন 5টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব উদালগুৰি মহকুমা প্ৰশাসনে আৰু এয়া আছিল তথ্য আৰু এয়া এই সমীক্ষাত্মক তথ্য আমি আগবঢ়ালোঁ যে কোন চৰকাৰে বা কোনটো দলে এবাৰ বিটিচি পৰিষদীয় আহিব লগা নিৰ্বাচনত তেওঁলোকৰ যি ফলাফল আছে এই ফলাফলত তেওঁলোকে আসন বুজাবুজিৰ যোগেদি এবাৰ চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে আমি আপোনালোকক দেখুৱাই আছোঁ যে বিটিচি পৰিষদীয় নিৰ্বাচন আজি পুৱাৰ পৰা জনতাৰ মাজত ঢল জনতাৰ সোঁত বৈছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে হাতে হাতে ভোটাৰ কাৰ্ড আৰু তেওঁলোকে মুখত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰি এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু বিটিচি পৰিষদীয় নিৰ্বাচনৰ যি আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ
কাৰ্যসূচীত ভোটাধিকাৰসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে কিন্তু আহিব লগা 12 তাৰিখৰ যিটো নিৰ্বাচন এই নিৰ্বাচনৰ ফলাফলতে ওলাই পৰিব যে প্ৰকৃততে এবাৰ কোনটো দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ইতিমধ্যে সমীক্ষাত্মক তথ্যমতে আমি জনাই আছো যে কোনো এটা দলে এবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয় হয়তো আহিব লগা বিটিচি পৰিষদীয় নিৰ্বাচনত তেওঁলোকে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে এবাৰ আসন বুজাবুজি কৰিব লাগিব